Hello students, welcome back to our channel SI Light of Education. আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এনুৱেল এক্সাম 2026 ক্লাছ 9 এভাইল এছামিজ সাবজেক্টৰ এনেকুৱা এখন কোৱেশ্চন পেপাৰ লৈ আহিছো আৰু সেম এনেকুৱা ধৰণৰ কোৱেশ্চন পেপাৰ তোমালোকৰ থাকিব আৰু 99% কমন থাকিব আৰু মৰমৰ ছাত্ৰসকল তোমালোকে পৰীক্ষাৰ আগত কমেও এবাৰ চাই লোৱা যে নহকে মৰমৰ ছাত্ৰসকল অল ডিস্ট্ৰিক্টৰ কাৰণে ইন্টাৰনেল এক্সামিনেশনৰ যিখন কোৱেশ্চন পেপাৰ আজি লৈ আহিছো তোমালোকে এবাৰ হলেও এই পেপাৰখন চাবা আৰু তোমালোকক এটা কথা কৈছো যিসকল ছাত্ৰ-ছাত্ৰী এতিয়ালৈকে এছআই লাইট অফ এডুকেশ্যন ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে তোমালোকে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শেয়াৰ কৰিবা আৰু এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ তোমালোকে পাই থাকিবা আগন্তুক 2027 চনৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকৰ কাৰণে সকলো সময়ত এইখন চেনেল থাকিব আৰু 2026 চনতো যেনেকুৱা সহায় কৰিছে ছাত্ৰছাত্ৰীসকলক 2025 তো এনেকুৱাকৈ সহায় কৰিছে আৰু 100% কমন দিবলৈ সক্ষম হৈছে এইখন এছআই লাইট অফ এডুকেশ্যন ইউটিউব চেনেলে আৰু এতিয়া তোমালোকে ক্লাছ 9 ৰ কাৰণে এমআইএল এছামিজ সাবজেক্টৰ কোৱেশ্চন পেপাৰটো চাবা আৰু সেম এনেকুৱা ধৰণৰ কোৱেশ্চন পেপাৰ তোমালোকৰ থাকিব এতিয়া মই দেখুৱাইছো তোমালোকে সম্পূৰ্ণ ভিডিঅটো চাবা কমপ্লিট কোৱেশ্চনছ মই পঢ়ি নুশুনাও আৰু ইয়াতে কিন্তু এনসাৰ বিলাক দিয়া নাই যদি তোমালোকৰ এনসাৰ লাগে মানে সম্পূৰ্ণ এনসাৰ দিয়াটো পসিবল নহব যেটো পৰীক্ষা সকলোৰে ওচৰ চাপিছে আৰু ইয়াতে যদি এটা দুটা বা তিনটা কোৱেশ্চনছৰ এনসাৰ তোমালোকে নোৱাৰা হে কোৱেশ্চনটো কমেন্ট সেকশনত তোমালোকে লিখি দিবা আৰু ইয়াতে লিখা আছে অল ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশন আসাম এনুৱেল এক্সামিনেশন 2026 ক্লাছ 9 সাবজেক্ট এমএল এছামিজ আৰু ইয়াতে প্ৰথম 75 মাৰ্কছৰ ক অংশত দিয়া আছে প্ৰথম অতি চমু উত্তৰ লিখাম অতি চমু উত্তৰ চাবা যিকোনো পাঁচটা ইয়াতে তোমালোকে চাবা হাৰথি পুথিখন কাৰ ৰচনা খ চাবা সময়ক কিহৰ লগত তুলনা কৰা হয় প্ৰথম তোমালোকৰ পাঁচটা 1 মাৰ্কছৰ কোৱেশ্চন দিয়া থাকিব 5 মাৰ্কছ থাকিব যিকোনো পাঁচটা লিখিব লাগিব তাৰ পিছত চাবা বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানী সকলে কিয় কৈছে 3 নম্বৰ সিদ্ধাৰ্থই কিয় নিসংগতাত ভুগিছিল বুজাই লিখা 4 নং কোৱেশ্চন চাবা অন্ধবিশ্বাস মানে কি অন্ধবিশ্বাসে সমাজত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা আৰু ইয়াতে 4 মাৰ্কছ থাকিব নাইবা দিয়া থাকিব কোৱেশ্চনটো চাবা প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয় প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ কি কি কেনেকৈ এই গতিবিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি নম্বৰ 5 চাবা কি বিষয়ত ভাৰতৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত বুজাই লিখাম নাইবা কিৰণ নিধি যোজনা কি এই যোজনাৰ অধীনত পিপলান্ত্ৰী গাঁৱৰ মানুহে পালন কৰা যিকোনো তিনিটা দায়িত্বৰ বিষয়ে লিখা 4 মাৰ্কছৰ তাৰপিছত 6 নম্বৰ কোৱেশ্চনত চাবা লোক সংস্কৃতি পুৰণি হৈও নতুন হৈও পুৰণি বুজাই লিখা 4 মাৰ্কছৰ কোৱেশ্চন তাৰপিছত 7 নং কোৱেশ্চনত তোমালোকৰ থাকিব চমু টুকা লিখিবলৈ দিব দুটা তিনটা থাকিব যিকোনো এটা লিখিব লাগিব জিকিৰ নিচুকনি গীত তাৰপিছত পদ্যাংশ চাবা পদ্যাংশত তোমালোকৰ 6টা কোৱেশ্চন দিয়া থাকিব যিকোনো 4টা তোমালোকৰ লিখিব লাগিব 1 মাৰ্কছ কৰি দিয়া থাকিব 1 * 4 = 4 ক দিয়া আছে শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা এখন অংকীয়া নাটৰ নাম লিখা খ পৰাৎপৰ শব্দটোৰ অৰ্থ কি ঘ গীত আৰু ছবি কবিতাটিৰ কবি কোন ঘ প্ৰচণ্ড দুমুহাই কবিক কি প্ৰশ্ন কৰিছিল উমছবা হীৰেন ভট্টাচাৰ্যক কি কবি নামে জনা যায় নেক্সট কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী কোন নেক্সট কোৱেশ্চন মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ কি 10 নং কোৱেশ্চন কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল 3 মাৰ্কছৰ কোৱেশ্চন 11 নং কোৱেশ্চনত তোমালোকৰ মূল ভাৱ দিয়া থাকিব গীত আৰু ছবি আৰু এটা শিহুলীলা যিকোনো এটা লিখিব লাগিব 4 মাৰ্কছৰ কোৱেশ্চন থাকিব নেক্সট 11 নং কোৱেশ্চন প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা 4 মাৰ্কছৰ থাকিব যিকোনো এটা লিখিব লাগিব ইয়াতে দিয়া আছে অনৈক্যৰ মাজত ঐক্যহে বিৰোধীৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো নাইবা মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু দুমুহাই প্ৰচণ্ড শক্তি বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি তাৰপিছত নেক্সট গ্ৰামাৰ সেকশন ইয়াতে আহিল যে হন্দি ভাঙা যিকোনো দুটা ইয়াতে দিয়া আছে ভয়াতুৰ নাৱিক নিৰাকাৰ বিদ্যালয় আৰু গ্ৰামাৰ সেকশনত কিন্তু তোমালোকৰ মাৰ্কছ উঠালেহে তোমালোকে ভালে মাৰ্কছ পাবলৈ সক্ষম হ'বা খ চাবা তলৰ শব্দকেইটাত কি কাৰণে মূৰ্ধন্য আৰু মূৰ্ধন্য খ হৈছে লিখা তাৰপিছত
ইয়াতে যিকোনো দুটা ঋণ নাৰায়ণ কষ্ট সুখম ঘ চাবা যিকোনো এটাৰ সূত্ৰ লিখি উদাহৰণ দিয়া ছন্দ সমাস অনুৰূপ শব্দ জুৰীয়া শব্দ তাৰপিছত বিপৰীতাৰ্থক শব্দ লিখা যিকোনো দুটা মিহি গ্ৰহণ আনন্দ স্বাধীন উঙ চাবা সমাৰ্থক শব্দ লিখা যিকোনো দুটা নদী পৃথিৱী সূৰ্য পুল নেক্সট পৰ্টেঞ্চটো চাবা প্ৰত্যয় ভাঙি দেখুওৱা যিকোনো দুটা ধাননি বনৰীয়া দয়ালু সামাজিক 14 নং কুৱেশ্যনটো চাবা ইয়াতে দিয়া আছে তলৰ যিকোনো এটা প্ৰশ্ন উত্তৰ দিব লাগে ইয়াতে ভাৱ সম্প্ৰসাৰণ দিয়া আছে তাৰপিছত তোমালোকৰ এখন আবেদন দিয়া আছে আৰু বাক্য ৰচনা প্ৰথমটো চাবা ভাৱ সম্প্ৰসাৰণ হৈ থকা হিয়ালে হাত ধৰিব নোৱাৰে খ দিয়া আছে তোমাৰ বিদ্যালয়ত খেল ধেমালিৰ বাবে কিছু প্ৰয়োজনীয় খেলৰ সামগ্ৰী বিচাৰি খেল বিভাগৰ সম্পাদক হিচাপে প্ৰধান শিক্ষকসকলে এখন আবেদন লিখা গ চাবা বাক্য ৰচনা কৰা টোপাই বুৰমাৰ দুধৰ পচলা মোদা ফুটা গাই বাইছা 15 নং কুৱেশ্যন তোমালোকৰ ৰচনা আহিব 8 মাৰ্কছৰ তিনিটা ৰচনা দিয়া থাকিব যিকোনো এটা লিখিব লাগিব ইয়াতে দিয়া আছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ তোমাৰ প্ৰিয় গ্ৰন্থ ছাত্ৰৰ কৰ্তব্য যদি তোমালোকৰ ওচৰত যদি ৰচনাবিলাক মজুত নাই তোমালোকৰ ওচৰত যদি লিখা নাই তেতিয়াহ'লে তোমালোকে হোৱাটছআপত যোগাযোগ কৰিবা তোমালোকৰ ৰচনাটো ল'ব পাৰিবা এইখন চেনেলৰ হোৱাটছআপ নম্বৰত তোমালোকে মেছেজ কৰিবা আৰু ৰচনাটো লিখি দিবা কোনটো ৰচনা লাগে তোমালোকক দি দিয়া হ'ব তাৰপিছত 16 নং কুৱেশ্যন এইটো তোমালোকৰ বৈচিত্ৰ্যময় অসম দ্ৰুতপাঠ তোমাৰ দ্ৰুতপাঠৰ অন্তৰ্গত যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ বিষয়ে লিখাম 17 তোমাৰ দ্ৰুতপাঠৰ অন্তৰ্গত যিকোনো দুজন মহান ব্যক্তিৰ বিষয়ে লিখা 3 + 3 = 6 আৰু 16 নম্বৰত 2 + 2 = 4 নেক্সট খ অংশ মূল্যাংক 25 মাৰ্কছৰ দিয়া আছে ইয়াতে যিকোনো পাঁচটা লিখিব লাগিব 1 মাৰ্কছৰ ক দি আছে কানিয়াৰ কীৰ্তনৰ ৰচক কোন খ দি আছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি ঘ মানুহৰ সুখ দুখৰ আচল কথা কি তাৰপিছত মাধৱ কন্দলী কোন আছিল নেক্সট শংকৰদেৱে মাধৱ কন্দলীক কিয় অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল নেক্সট আনন্দ চন্দ্ৰ আগৰৱালা দেৱে ৰচনা কৰা এখন পুথিৰ নাম লিখা নেক্সট 19 নং কুৱেশ্যন ইয়াতে তিনিটা কুৱেশ্যন দিয়া আছে এটা কুৱেশ্যন আনসাৰ লিখিলে তোমালোকৰ 2 মাৰ্কছ পাবা ক দি আছে হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল সেই ৰূপ ধৰাৰ কাৰণ কি আছিল খ শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লবণু সানি দিছিল ঘ শিক্ষকৰ প্ৰতি ছাত্ৰই কিয় মান সৎকাৰ ৰাখিব লাগে 20 নং কুৱেশ্যন চমু টকা লিখা নীল কাশ্যপ নন্দন 21 তলৰ শব্দ দুটাৰ বিপৰীত লিংগবাচক শব্দ লিখা তাৱৈ বুদ্ধিমান 22 সমাৰ্থক শব্দ লিখা চকু নৰিয়া 23 তলত দিয়া পুৰণি শব্দ দুটাৰ আধুনিক ৰূপ লিখা মাখিয়ে বিৰাল 24 শব্দ অৰ্থ লিখা বদন কলেবৰ জুৰীয়া শব্দ দুটা উদাহৰণ দিয়া যেই নহওক মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে যিখন কুৱেশ্যন পেপাৰ মই দেখালোঁ আৰু এই কুৱেশ্যন পেপাৰটো তোমালোকে ফ'ল' কৰা যিকেইখন ডিষ্ট্ৰিক্টত এতিয়ালৈকে এছামিজ ছাবজেক্টৰ এক্সাম হোৱা নাই তোমালোকে ফ'ল' কৰা এবাৰ হ'লেও চাই যাবা আৰু এই পেপাৰৰ পৰা কিন্তু তোমালোকে বহুখিনি কুৱেশ্যনছ কমন পাবা আৰু যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে এছাইলেটিভ এডুকেশ্যন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা লগতে তোমালোকক আৰু এটা কথা কৈছোঁ যদি তোমালোকৰ যিকেইখন ছাবজেক্টত MCQ থাকে তোমালোকৰ যোনখন ডিষ্ট্ৰিক্টৰ নোহোৱা কিয় তোমালোকে ডিষ্ট্ৰিক্টখন লিখি দিবা আৰু তোমালোকে হোৱাটছআপত সেই কুৱেশ্যন পেপাৰখন PDF কৰি পঠিয়াবা আৰু তোমালোকক সলিউশ্যন কৰি দিয়া হ'ব হোৱাটছআপ নম্বৰটো কৈ দি আছোঁ লিখা 8686387333 এইটো নম্বৰত তোমালোকে মেছেজ কৰিবা আৰু তোমালোকৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ পঠিয়াই দিবা আৰু ডিষ্ট্ৰিক্টখন উল্লেখ কৰি দিবা এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ থেংক ইউ এছাইলেটিভ এডুকেশ্যন থেংক ইউ ৱাচিং দি ভিডিঅ'